সুৰা বিক্ৰী কৰা আহিলা হ'লগৈ ঢোল পেপাৰ জাঙুৰ খাই উঠিছে সচেতন সমাজ বিজ্ঞাপনৰ নামত সুৰা কোম্পানীৰ অটপালি অসমীয়াৰ স্বাভিমানক আঘাত সুৰা কোম্পানীৰ ব্যৱসায়ৰ স্বাৰ্থত ব্যৱহাৰ থলুৱা বাদ্যযন্ত্ৰ অসমত সুৰা বিক্ৰীৰ নামত ব্যৱহাৰ কৰা বিজ্ঞাপন এটাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া অচি ব্লু নামৰ বহিৰাগত বিলাতী সুৰা কোম্পানীটোৱে নিজৰ মুনাফা লাভৰ স্বাৰ্থত জাতীয় থলুৱা লোকবাদ্য ঢোল পেপাক অপব্যৱহাৰ কৰাক লৈ জাঙুৰ খাই উঠিছে সচেতন মহল ডিংখাখাৰ সাহিত্য সভাৰ শতদল বিশিষ্ট শিক্ষাবিদ আৰু দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিছে বিৰাটী সুৰাৰ এনে কাৰ্যক আচলতে আমাৰ অসমৰ থলুৱা কিছুমান কৃষ্টি সংস্কৃতিৰ ওপৰত এনেকুৱা বাণিজ্যিক কিছুমান মদৰ বটল জাতীয় বস্তুৰ ব্যৱহাৰ কৰি পেলাই আমাৰ স্বকীয় যিটো কলা সংস্কৃতিত আঘাত আনাটো আমি কোনো পৰ্যায়ে সহ্য কৰিব নোৱাৰোঁ আৰু আমি এইটো স্পষ্ট ভাষাৰে আমি বিৰোধিতা কৰিছোঁ কাৰণ অসমৰ বাপতি সাহোন বিহুৰ লগত অংগাংগীভাৱে জড়িত আমাৰ ঢোল যিটো বাদ্যযন্ত্ৰ সেই বাদ্যযন্ত্ৰৰ লগত তেনেকৈ মদৰ বটল জাতীয় বস্তু স্থাপন কৰি পেলাই যিবোৰ বাণিজ্যিকভাৱে বেচা কিনাৰ যিটো উদ্যোগ লোৱা হৈছে সেই উদ্যোগটোৰ কাৰণে আমি আচলতে নথৈ মৰ্মাহত হৈছোঁ জাতিৰ স্বাভিমানৰ প্ৰতীক জাতিৰ সত্তাক বিনষ্ট কৰিব বিচৰা বহিৰাগত কোম্পানীটোৰ লগত জড়িত দুষ্ট চক্ৰটোক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনায় অসম চৰকাৰক এনে দুষ্কাৰ্যৰ বাবে কোনো পধ্যে গ্ৰহণ নকৰোঁ বুলি মত পোষণ কৰি অতি শীঘ্ৰে এই বিষয়ৰ সন্দৰ্ভত প্ৰশাসন তথা অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ঢিঙৰ সচেতন মহলে আটাইতকৈ বেছ অসম বিচাৰি যেতিয়া হৃদয় আকুল হৈ পৰে তেতিয়া লগ অচি ব্লু सबसे स्मूथ सबसे बेस्ट ओसी ब्लू सबसे स्मूथ सबसे बेस्ट এটা বিজ্ঞাপনে এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া এয়া হৈছে ৰাজ্যৰ অধিকাংশ সুৰাপাৰীয়ে প্ৰিয় বিলাতী সুৰাৰ ব্ৰেণ্ড অচি ব্লু অসমৰ সুৰাপাৰীক অধিক আকৃষ্ট কৰাৰ উদ্দেশ্যে সুৰা কোম্পানীটোৱে বিজ্ঞাপনত কি ব্যৱহাৰ কৰিছে চাওকচোন বিজ্ঞাপনৰ চিত্ৰত বিলাতী সুৰাৰ লগত সগৌৰৱে থিয় হৈ আছে অসমৰ বাপতি সাহোন অসমৰ স্বাভিমান বিহুৰ লগত জড়িত দুবিধ অনবদ্য বাদ্যযন্ত্ৰ এবিধ হৈছে ঢোল আনবিধ পেঁপা লোকবিশ্বাসৰ মতে এই ঢোল বাদ্যক সৰগৰ পৰা নমাই অনা হৈছিল এই বাদ্যযন্ত্ৰ শিল্পীয়ে যেতিয়া পৰিৱেশন কৰিবলৈ লয় তাৰ পূৰ্বে আঁঠুকাঢ়ি সেৱা কৰি লয় কিন্তু এই কোম্পানীটোৱে অসমীয়া অতি আদৰৰ এই বাদ্যযন্ত্ৰ সুৰাৰ সৈতে ফটোত ৰাখি অসমীয়া গ্ৰাহকক যিদৰে আকৃষ্ট কৰাৰ কৌশল অৱলম্বন কৰিছে সেয়া ধিক্কাৰজনক সুৰা কোম্পানীটোৰ এই কৰ্মকাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সামাজিক প্ৰচাৰ মাধ্যমৰ বিলাতী সুৰাৰ সমপৰ্যায়ত ঢোল আৰু পেঁপাটিক ব্যৱহাৰ কৰি বিজ্ঞাপন চলোৱাক লৈ বিভিন্নজনে কৰিছে সমালোচনা লোকবাদ্য ঢোল আমাৰ অতিকে প্ৰাণৰ হৃদয়ৰ বস্তু অসমীয়া জাতিৰ অসমীয়া সত্তা অভিমানৰ চিন গতিকে সেই লোকবাদ্যৰ পৰা আমি বহু ক্ষেত্ৰত জাতিটোৰ পৰিচয় দাঙি ধৰিছোঁ বিহুৰ ক্ষেত্ৰৰ লগত জড়িত বিহু ঢোল তাল খোল এইখিনি গতিকে এই ধৰণৰ কথা যাতে ভৱিষ্যতে নহয় আমি যিটো বিজ্ঞাপন কোম্পানীয়ে তেওঁলোকৰ বহুল প্ৰচাৰৰ বাবে লোকবাদ্যক সমল হিচাপে লৈ আগবাঢ়িছে বা তেওঁলোকে প্ৰচাৰ কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা গতিকে মই এই কথাক একমুখে গৰিহণা দিছোঁ এফালে ৰাজ্যজুৰি অবৈধ বঙালীৰ আগ্ৰাসন অসমতে অসমীয়া কলা সংস্কৃতিক নাইকিয়া কৰি বহিৰাগত সংস্কৃতিৰে ভৰাই পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে একাংশই তেনে এক সময়ত পুনৰ অসমীয়াৰ গালত ৰামচৰ সোধালে এই বিলাতী সুৰা কোম্পানীয়ে প্ৰশ্ন উত্থাপন হৈছে কিয় বাৰে বাৰে অসমীয়া স্বাভিমানক কৰা হয় চৰম অপমান
কাৰ সাহসত বহিৰাগত কোম্পানীয়ে অসমীয়াৰ আৱেগত আঘাত হানে কোম্পানীটোৰ এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছতেই নগাঁও জিলাৰ সাহিত্য সভাৰ বিশিষ্ট শিক্ষাবিদ জাতীয় দল সংগঠন ওলাই আহিছে সকলোৱে দাবী কৰিছে জাতিৰ স্বাভিমানৰ প্ৰতীক জাতিৰ সত্তাক বিনষ্ট কৰিব বিচৰা বহিৰাগত কোম্পানীটোৰ লগত জড়িত দুষ্ট চক্ৰ চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনাইছে এই ক্ষেত্ৰত আসলতে অসম চৰকাৰে কথাটো একেবাৰে গুৰুত্ব দিয়া উচিত কাৰণ কিহৰ কাৰণে সুৰাৰ লগত আমাৰ কৃষ্টি সংস্কৃতিৰ কোনো সম্পৰ্কই নাই এটা বহিৰাগত সুৰা কোম্পানীয়ে আহি পেলাই আমাৰ যি লোকবাদ্য ঢোলক লৈ পেলাই আসলতে যিটো বহুৱালি কৰিবলৈ লৈছে ইয়াত ক্ষেত্ৰত কিন্তু প্ৰশাসন তথা অসম চৰকাৰে গুৰুত্ব দিয়া উচিত আৰু এই বহিৰাগত কোম্পানীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে কাৰণ এটা সুৰা কোম্পানীয়ে মনৰ শান্তি ল'বৰ বাবে ঢোলৰ যিটো ঢোলৰ চিহ্ন আছে ঢোলৰ চিহ্নটো কাষত ৰাখি পেলাই এটা সুৰাৰ এডভাৰটাইজ দিবলৈ লৈছে আমাৰ ঢোলটো কিন্তু সুৰাৰ লগত কোনো সম্পৰ্ক নাই গতিকে এই কোম্পানীক আমি সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে তেওঁলোকৰ যি এডভাৰটাইজ আছে তাৰ পৰা আমাৰ এই ঢোলৰ চিহ্নটো আঁতৰাই পেলাওক আৰু অসম চৰকাৰেও এই বহিৰাগত কোম্পানীৰ ওপৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা লওক অন্যথা কিন্তু আমি আইনী প্ৰক্ৰিয়ালৈ যাবলৈ বাধ্য হ'ম এইসকল সচেতন অসমীয়াই অভিযোগ কৰিছে বনিয়া গোষ্ঠী সস্তীয়া বিজ্ঞাপনেৰে অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখাক উলংঘিত কৰিছে এতিয়া চৰকাৰৰ দায়িত্ব জাতি মাটি ভেটিৰ স্বাৰ্থত কাম কৰি অহা এই চৰকাৰখনে এই অপমানৰ উচিত প্ৰত্যুত্তৰ বণিক গোষ্ঠীক দিব পাৰিবনে বট্টদৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ Protibimbo Live, right news for the right people. Get ZAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Ahi, which means to smile. So keep smiling with a healthy life with Gate Hospital.